যোৰহাট জিলা উন্নয়ন সমিতিৰ এখনি বৈঠক সম্পন্ন হৈ যায়। উল্লেখযোগ্য যে যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠকখন অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম কাজসমূহৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। সভাত কৃষি, শিক্ষা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, শক্তি, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, পৰ্যটন, মাটি সংৰক্ষণ, শ্ৰম, আবকাৰী, নিয়োগ বিনিময় কেন্দ্ৰ, মীন হস্ততাঁত আৰু বস্ত্ৰশিল্প, লোকনিৰ্মাণ, পৰিবহণ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, পশুপালন, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, ৰেচম আদি বিভিন্ন বিভাগৰ কাম কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে। তদুপৰি বিভাগীয় বিষয়াসকলে নিজ নিজ বিভাগীয় কাম কাজসমূহৰ অগ্ৰগতিৰ বিষয়ে পাৱাৰ পইণ্ট প্ৰজেকশ্যনৰ জৰিয়তে আয়ুক্তগৰাকীক অৱগত কৰে। সভাত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত প্ৰমুখ্যে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে। উৎপল দাসৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।